নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 25 আগষ্ট 10 বজাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকাৰ চেক প্ৰদান কৰিব মহিলাসকলক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰাজ্যৰ লাখ লাখ অন্নদায়ী হিতাধিকাৰীৰ বাবে এটা বিয়া খবৰ। লাখ লাখ হিতাধিকাৰীৰ নাম গঠন কৰা হৈছে তালিকাৰ পৰা। যদি আপোনাৰ নামটো অৰুণোদয় আঁচনিত আছিলে তেনেক্ষেত্ৰত অতি শীঘ্ৰে চেক কৰক এতিয়া আপোনাৰ তালিকাত নাম আছে নে নাই। জুন আৰু জুলাই মাহত যিদৰে নাম গঠন কৰা হৈছিল ঠিক তেনেদৰে আগষ্ট মাহত বহুতো হিতাধিকাৰীৰ নাম গঠন কৰা হৈছে। লগতে লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে 10,000 কোটি টকা প্ৰদান কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। লগতে চৰকাৰৰ টকা সোমাব এই মাহতে। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। আৰু আজি চেক কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো জিলাই জিলাই বিতৰণ হৈ আছে লাখপতি বাইদেউৰ 10,000 কোটি টকাৰ চেক। আৰু আপুনি চেকটো জমা দিলে লগে লগে আপোনাৰ একাউণ্টত সোমাই পৰিব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। সাজু হওক টকা ল'বলৈ মহিলাসকল, কিয়নো 25 আগষ্টত থুবুৰী মহিলাই লাভ কৰিব 10,000 কোটি টকা। জিলাই জিলাই চৰকাৰে বিতৰণ কৰি আছে 10,000 কোটি টকা। আজি থুবুৰী সমষ্টিত মহিলাসকলে লাভ কৰিব 10,000 কোটি টকা। যদি আপোনাৰ আত্মীয় তালিকাত নাম আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব এই টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। 10,000 কোটি টকা লাভ কৰা মহিলাই পাব 25,000 কোটি টকা। যদি আপুনি 10,000 কোটি টকা এতিয়া লাভ কৰে তেনে ক্ষেত্ৰত পৰৱৰ্তী পৰ্যায়ত চৰকাৰে আপোনাক প্ৰদান কৰিব 25,000 কোটি টকা। অহা বছৰত চৰকাৰে দ্বিতীয় কিস্তি হিচাপে 25,000 কোটি টকা প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত। আত্মীয়গোটৰ 25জন মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। 12,500 টকা বেংকে দিব আৰু বাকী চৰকাৰে দিব। সুদ দিব নালাগে মহিলাসকলে। হয় বন্ধুসকল, মহিলাসকলে 1 টকাও সুদ দিব নালাগে, সুদ দিব চৰকাৰে। এই ভালদৰে ব্যৱসায় কৰিলে আপুনি পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 50,000 কোটি টকা। হয় বন্ধুসকল, যদি আপুনি 25,000 বা 10,000 টকালৈ ভালদৰে ব্যৱসায় কৰে তেনে ক্ষেত্ৰত পৰৱৰ্তী সময়ত আপুনি লাভ কৰিব একাউণ্টত 50,000 কোটি টকা। চৰকাৰ আৰু বেংকে মিলি 50,000 কোটি টকা দিব প্ৰতিগৰাকী মহিলাসকলক। মাৰ্গাৰিটাত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। হয় বন্ধুসকল, মাৰ্গাৰিটা মহিলাক 10,000 কোটি টকা চেক বিতৰণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে। আজিৰ ভিডিঅ' সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। আজি থুবুৰীৰ মহিলাই যদি 10,000 কোটি টকাৰ চেক পোৱা নাই কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এইবাৰ মাৰ্গাৰিটাত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। মাৰ্গাৰিটাত উচ্ছেদৰ পৰিকল্পনা কৰা হৈছে। মাৰ্গাৰিটাৰ লগত সম্পৰ্ক নথকা লোকসকল আমি উচ্ছেদ কৰিম। হয় বন্ধুসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। মাৰ্গাৰিটাত চলিবলগীয়া উচ্ছেদৰ সম্পৰ্কে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যোৱাকালি মাৰ্গাৰিটাত লাখপতি বাইদেউৰ 10,000 কোটি টকা বিতৰণ কাৰ্যসূচী সভাত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে মাৰ্গাৰিটাত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নামনি আৰু মধ্য অসম আমি বচাব নোৱাৰিলোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে নামনি আৰু মধ্য অসম আমি বচাব নোৱাৰিলোঁ, কিন্তু কিয় উজনি আৰু উত্তৰ অসম বচাব লাগিব। সন্দেহজনক নাগৰিকৰ টাৰ্গেট এবাৰ উজনি আৰু উত্তৰ অসম। হয় বন্ধুসকল, সন্দেহজনক নাগৰিকসকলে এইবাৰ উজনি আৰু উত্তৰ অসমত টাৰ্গেট কৰিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নামনি আৰু মধ্য অসমৰ দৰে উত্তৰ অসমখন যাতে শেষ হৈ নাযায় তাৰ বাবে আমি চেষ্টা কৰিছোঁ। যি ঠাইৰ পৰা উচ্ছেদ হৈছে তেওঁলোকৰ নাম ভোটাৰ তালিকাত নাথাকে। উচ্ছেদৰ লগে লগে ভোটাৰ তালিকাৰ পৰাও কৰ্তন হ'ব নাম। আগ্ৰাসী মিয়াৰ পৰা উজনি অসম ৰক্ষাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। নামনি আৰু মধ্য অসম আমি বচাব নোৱাৰিলোঁ এনেকুৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে সংবাদমেলযোগে। আজিৰ ভিডিঅ' সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লখিমপুৰৰ বনাঞ্চলত অৰুণাচলীয়ে সাজিছে ঘৰ। উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। উচ্ছেদৰ সময়ত আৰক্ষীলৈ শিলগুটি নিক্ষেপ বেদখলকাৰীৰ। আৰক্ষীৰ বাহনো ভাঙি লণ্ডভণ্ড কৰে অৰুণাচলী বেদখলকাৰীয়ে। লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ অধীনৰ গাভৰু নদীৰ পাৰত অৰুণাচলীয়ে অবৈধভাৱে সাজিছিল ঘৰ। আৰু 16 আগষ্টত আৰক্ষীৰ সহযোগত বন বিভাগে কৰিছিল উচ্ছেদৰ পাছতো পুনৰ ঘৰ নিৰ্মাণ কৰিছিল অৰুণাচলীয়ে। আজিও পুনৰ প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। হয় বন্ধুসকল, যোৱাকালি উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে। আৰু উচ্ছেদৰ মাজতে এইবাৰ ডেংকা বস্তিত তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসম অশান্ত কৰিবলৈ কেইজনমানে কালিৰ পৰা প্ৰচেষ্টা কৰি আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে তেওঁলোকৰ মুভমেণ্ট লক্ষ্যত আছে চৰকাৰৰ নামনি অসমৰ বিভিন্ন প্ৰান্তত অসমখন দুৰ্বল কৰিবলৈ চলি আছে ষড়যন্ত্ৰ কেইবাজনো ব্যক্তিয়ে অসমৰ বিভিন্ন প্ৰান্তত সংখ্যালঘুসকলক লগ কৰিছে জামাতি ইছলামী সকলে লগ হৈ তেওঁলোকে কৰি আছে আলোচনা এনআৰচিৰ সময়ত এইসকলে অসমলৈ এনআৰচিখন বিফল কৰিছিল আৰু এতিয়াও এনে কিছুমান ব্যক্তিয়ে অসমখন অশান্ত কৰাৰ চেষ্টা কৰিছে এনআৰচিৰ সময়ত যিদৰে সফল হ'ল আৰু এইবাৰ যাতে সফল হ'ব নোৱাৰে তাৰ বাবে চৰকাৰে কাৰা দৃষ্টি ৰাখিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ সংকটমূল জগাই বৃহৎ মন্তব্য কৰিছে তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে এটা সুখবৰ আহি পৰিছে ভাৰতীয় ৰেলৱেত খালী হৈছে পদৰ বাবে বিজ্ঞাপন মুকলি ৰেলৱেত ৩৬৮টা পদৰ বাবে বিজ্ঞাপন মুকলি কৰা হৈছে ১৫ ছেপ্টেম্বৰৰ পৰা কৰিব পাৰিব আপুনি আবেদনৰ অন্তিম তাৰিখ হৈছে ১৪ অক্টোবৰ ২০ৰ পৰা ৩৩ বছৰ বয়সৰ প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন মুকলি হৈছে ছেকশ্যন কণ্ট্ৰলাৰৰ পদ আৰু ভৰ্তি হৈ আপুনি পাব ৩৫,৪০০ টকাৰ দৰমহা চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে এটা সুখবৰ আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু সকলোৱে আবেদন কৰিব তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ২০২৬ নিৰ্বাচনৰ পূৰ্বে এনআৰচিক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয় হয় বন্ধুবান্ধৱীসকল পুনৰ ৰিচেকিং হ'ব এনআৰচি ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে শীঘ্ৰে এনআৰচিৰ পৰা বাদ পৰিব লাখ লাখ লোকৰ নাম পূৰ্বৰ এনআৰচিৰ নথি হ'ব পুনৰ নিৰীক্ষণ পূৰ্বে আপুনি যদি এনআৰচিত আবেদন কৰিছিলে আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছিলে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ আহি পৰিছে কিন্তু ৫০ লাখ লোকৰ নাম কৰ্তন কৰা হ'ব এনআৰচিৰ পৰা এনআৰচিত নাম থাকিলেও বিপদত পৰিব পাৰে আপুনি সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে এনআৰচিৰ পুনৰীক্ষণ কেন্দ্ৰ ৰাজ্য আৰু আৰজিআই লৈ জাননী এছচিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ আবেদন লৈ নিৰ্দেশনা পূৰ্বৰ এনআৰচিৰ নথিত আছিল বিসংগতিৰ অভিযোগ আৰু এনেকুৱাকৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে এনআৰচিৰ সমন্বয়লৈকে জাননী প্ৰায় ন্যায়ালয়ৰ এনআৰচিৰ পুনৰীক্ষণ হ'লে কৰ্তন হ'ব ৫০ লাখ লোকৰ নাম এনআৰচিত থকা বহু লোক স্বদেশী নহ'ব পাৰে বহু মিয়াৰ নাম খিলঞ্জীয়া বুলি সোমাইছে এনআৰচিত বুলি এনেকুৱাকৈ এটা ডাঙৰ অভিযোগ উত্থাপিত হৈছে বৰ্তমান সময়তে বহু থলুৱা মানুহৰ নাম এনআৰচিৰ পৰা বাদ পৰিছে ইয়াক একাকাৰ কৰি লোৱাটো উচিত নহয় প্ৰায় ১৩,১৮,০০০ নথি বিসংগতিৰ সম্ভাৱনা হয় বন্ধুবান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে প্ৰায় ১৩,১৮,০০০ নথি বিসংগত হ'ব পাৰে বুলি এটা ডাঙৰ খবৰ আহি পৰিছে আৰু ইয়াক লৈ কেইবাটাও ডাঙৰ অভিযোগ উত্থাপিত কৰিছে আৰু তাৰ বাবে নতুনকৈ কৰা হ'ব এনআৰচি এইসকলৰ বিশেষ পৰীক্ষণৰ নামত নাম অন্তৰ্ভুক্ত হৈছিল কেৱল এয়াই নহয় বংশবৃক্ষ পৰীক্ষণত যথেষ্ট ত্ৰুটি ৰৈ গৈছিল ৪০% ভুল পোৱা গৈছিল নথিত তথ্যসমূহ ভালদৰে চালি চালাই সত্য ওলাই পৰিব প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ বিস্ফোৰণ মন্তব্য হয় বন্ধুবান্ধৱীসকল এনআৰচিক লৈ এটা বিগ আপডেট আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এছআই আৰক লৈ কঠোৰ নিৰ্দেশনা ৰাজনৈতিক দললৈ ১২টাকৈ দললৈ নিৰ্বাচন আয়োগে জাননী জাৰি কৰিব ভোটাৰ তালিকা সন্দৰ্ভত দায়বদ্ধ হ'ব ৰাজনৈতিক দল নাম সংশোধনত অংশগ্ৰহণ থাকিব ৰাজনৈতিক প্ৰতিগৰাকী ভোটাৰক সহযোগ কৰিব লাগিব ৰাজনৈতিক দলে বিহাৰৰ ১২টাকৈ ৰাজনৈতিক দললৈ যাব জাননী ন্যায়ালয়ৰ শুনানিত থাকিব লাগিব ১২টা ৰাজনৈতিক দল আৰু কিমান ভোটাৰক সহায় কৰিলে জনাব লাগিব দলসমূহে এছআই আৰক লৈ সৰ্বোচ্চ ন্যায়ালয়ত চলি আছে শুনানি তালিকাত বিসংগতি হ'লেও দায়বদ্ধ হ'ব দল সংগঠনে এছআই আৰক লৈ কঠোৰ নিৰ্দেশনা ৰাজনৈতিক দললৈ হয় বন্ধুবান্ধৱীসকল ৰাজনৈতিক দলক লৈ এটা বিশেষ মন্তব্য কৰা হৈছে উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হ'ব আইনী যুঁজ চৰকাৰী আঁচনি দি ভোট বিচৰাটো অপৰাধ হিমন্ত বিশ্ব শৰ্মাই নিজৰ টকাৰে আঁচনি দিয়া নাই ৰাইজৰ টকাৰে আঁচনি দি ভোট বিচাৰিব নোৱাৰে এনেকুৱাকৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে সাংসদ ৰকিবুল হুছেইনে মুখ্য সচিব থকা সভাত ভোট বিচৰাটো অপৰাধ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হুংকাৰ ৰকিবুল হুছেইনৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হ'ব আইনী যুঁজ হয় বন্ধুবান্ধৱীসকল ৰকিবুল হুছেইনে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এনআৰচিক লৈ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনৰ মাজতে এটা ডাঙৰ খবৰ আহি পৰিছে বস্তাই বস্তাই জব্দ হৈছে এনআৰচিৰ শ নথি এনআৰচিৰ অৰিজিনেল নথি পত্ৰ এতিয়া জব্দ ৰাজপথত জালত সৰবৰাহকাৰী একৰামুল হুছেইন
একৰামুল হুছেইন কিয় গোপনে আনিলে নথিপত্ৰ অৰিজিনেল নথিপত্ৰ নিশা লৈ গৈ থকা অৱস্থাত জব্দ কৰা হৈছে ঘটনাক লৈ নগৰ ৰাইদঙিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হয় বন্ধুসকল এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ' সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগত এটা ডাঙৰ খবৰ জমিয়ত উলেমাক মই কেয়াৰ নকৰোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজে বনাইছে জমিয়ত উলেমা নহয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ মন্তব্য কৰি জমিয়ত উলেমাক বুঢ়া আঙুলি দেখুৱাই দিছে জমিয়ত উলেমা ই হিন্দক আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখুৱাইছো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বুঢ়া আঙুলিত অসমীয়াৰ তেজ আছে সাহস আছে মই পালে মাদানিক বাংলাদেশলৈ পঠিয়াই দিম ৱাচিনেকি মানুহৰ চৰ্চাত জমিয়ত আৰু কংগ্ৰেছৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কংগ্ৰেছৰ জমিয়ত বি টিম মই শিক্ষামন্ত্ৰী থাকোঁতে শিক্ষকৰ নিযুক্তি হ'বলৈ দিয়া নাছিল মাদানিয়ে আৰু এতিয়া আকৌ মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ দৰে মন্তব্য কৰিছে মাদানিয়ে মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত অসমৰ জনসাধাৰণে ল'ব মাদানিয়ে সিদ্ধান্ত ল'ব নোৱাৰে জমিয়ত উলেমা ই হিন্দক প্ৰত্যুত্তৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'